এতিয়া একাধিক পদত নাপায় কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশ্যনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল ক্যান্ডিডেট নহয় তাৰ বাবে এবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইবাৰ ক্যান্ডিডেট লাভ হয় নহলে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায় এইবাৰ আমি এটা ঠিক কৰিছো আৰু লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছো যে একেটা পোষ্টত দুটা হলে লটাৰী দিয়াটা কৰি এতিয়া একাধিক পদত নাপায় কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশ্যনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল ক্যান্ডিডেট নহয় তাৰ বাবে এবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইবাৰ ক্যান্ডিডেট লাভ হয় নহলে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায় এইবাৰ আমি এটা ঠিক কৰিছো আৰু লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছো যে একেটা পোষ্টত দুটা হলে লটাৰী দিয়াটা কৰি এতিয়া একাধিক পদত নাপায় কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশ্যনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল ক্যান্ডিডেট নহয় তাৰ বাবে এবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইবাৰ ক্যান্ডিডেট লাভ হয় নহলে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায় এইবাৰ আমি এটা ঠিক কৰিছো আৰু লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছো যে একেটা পোষ্টত দুটা হলে লটাৰী দিয়াটা কৰি এতিয়া একাধিক পদত নাপায় কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশ্যনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল ক্যান্ডিডেট নহয় তাৰ বাবে এবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইবাৰ ক্যান্ডিডেট লাভ হয় নহলে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায় এইবাৰ আমি এটা ঠিক কৰিছো আৰু লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছো যে একেটা পোষ্টত দুটা হলে লটাৰী দিয়াটা কৰি এতিয়া একাধিক পদত নাপায় কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশ্যনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল ক্যান্ডিডেট নহয় তাৰ বাবে এবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইবাৰ ক্যান্ডিডেট লাভ হয় নহলে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায় এইবাৰ আমি এটা ঠিক কৰিছো আৰু লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছো যে একেটা পোষ্টত দুটা হলে লটাৰী দিয়াটা কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।